নমস্কাৰ ভালনে বহু দিনৰ মূৰত আপোনালোকে আচৰিত হৈছে ইয়াৰ এৰিয়েই দিলে নেকি সঁচা কথা ক'ব গ'লে একচুৱেলি কি জানে এই জুবিন গাৰ্গৰ এই ঘটনাটোৰ পিছত কিবা খেলি মেলি হৈ গৈছে নহয় এনেকুৱা লাগে যে গোটেই ছ'চাইটিখনেই ডিপ্ৰেশ্যনত গুচি গৈছে নেকি ময়ো পাৰ্ট অফ ইট এইবিলাক কৰি কৰি লাহে লাহে দেখোন কিবা ধৰণৰ হৈ গ'ল ইহঁতে কৈ থাকে যে তুমি কেতিয়া কৰিবা মই আজি কৰিম ৰ কালি কৰিম ৰ আজি কৰিম ৰ কালি কৰিম ৰ তাৰ মাজে ৰৈ ৰৈ বিনানে এখনো চালোঁ গৈ আছে তেনেকৈ তাৰপিছত লাহে 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 কিবা কিবি বেলেগ ধৰণৰ কাম কিছুমানতো ব্যস্ত হৈ গ'লোঁ মানে কি জানে কি বুলি কয় বৰ ছাকচেছফুলি সময়বিলাক নষ্ট কৰিলোঁ এমাহমান মানে কথা কোৱাটো কোৱা নাই এনেও তাৰপিছত এদিন ইহঁতে ক'লে মোক যে নহয় তুমি কি কৰিব খুজিছা তুমি কৰা যদি কৰা নহ'লে বাদ দিয়া বাকীকেইটা ডিলিট কৰি দিওঁ মই কৈছোঁ ডিলিট কৰাৰ কথা নাই কৰিম আৰু চাইমনটেনিয়াছলি ৰিল এটাও দেখিলোঁ তাত কৈছে যে কি মানে সঁচা কথা কৈছোঁ দেই মোৰ এটা চেল্ফ ডাউট আহি গৈছিলে যে কি মই এইবোৰ কৈ আছোঁ মানুহে বা ভাল পাইছেনে নাই কি বা হৈছে ৰেছপন্সটো তেনেকুৱা ধৰণৰ ইমান বেছি নহয়ও পাইছোঁ ভাল ৰেছপন্সেই পাইছোঁ যিখিনিৰ পৰা পাইছোঁ এতিয়া এইটো কৈছোঁ যে চোৱা তুমি এইবোৰতো আৰু পইচাৰ কাৰণে বা ফেমৰ কাৰণে কৰা নাই বস্তুখিনি তোমাৰ এক্সপিৰিয়েঞ্চখিনি থাকি যাব প্লাছ ইয়াৰ পৰা যদি এটা মানুহো যদি ছাকচেছ হয় ল'ৰাই ক'লে কোনোবাৰ যদি লাভ হয় তোমাৰ কি অসুবিধা আছে মই কৈছোঁ আৰু নাই লগতে এটা হেৰিও শুনিলোঁ সেই সময়ত কৈছে যে যদি এই ছ'চিয়েল মিডিয়া বা এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট হেৰিত কোনোবা আহিব লগা হয় বুলি ভাবে যে নিজৰ চেল্ফ ৰেচপেক্ট আৰু ইগ'টো বেছি থৈ আহিব দিছে ঘৰত ৰাখিবও পোৱা নাই এই আৰু এই দুইটা ভাবি চিন্তি ভাবিছোঁ ঠিকে আছে কৈ যাওঁ মোৰো কোৱাত কি অসুবিধা কাৰণ কাৰোবাৰ যদি বেয়া লাগিছে নাচাব আৰু কাৰোবাৰ যদি ভাল লাগিছে চাব এজন মানুহে চালেও যথেষ্ট চ' থেংকছ টু দেম আকৌ আজি আৰম্ভ কৰিব ওলাইছোঁ কি ক'ম নিপু টুও বুলি ক'ব লাগিব নহয় ছেকেণ্ড আকৌ আৰম্ভ কৰোঁ আগৰ নিচিনাকেই ক'ম সঁচাকেই ক'ম কোনো ফিল্টাৰটো মই নকৰোঁৱেই বাৰু স্ক্ৰিপ্টটো নাই আশা কৰিম আপোনালোকেও ভাল পাব ভাল পালে যদি ফিডবেক দিয়ে ভাল লাগিব নহয় নহ'লে মই একচুৱেলি আদাৰ ছাইডটো গম নাপালে বা কেনেকুৱা হয় যি হওক প্ৰিফেচটো বেছি হ'লেও ব'ৰ হৈ যায় 2 মিনিটমানেই হৈছে আৰম্ভ কৰোঁ আকৌ আগৰ কাহিনী কি ক'ম বিয়াৰ ছিজন ৰেগুলাৰ বিয়া খাই আছোঁ আৰু বিয়াবিলাক খাই যাওঁতে সদায় ইহঁতক এটা এটা কাহিনী কৈ যাওঁ 80s 85s আমি যিবোৰ বিয়া খাইছিলোঁ এমজনত বিয়াৰ ছিজন আহিলে ধাম ধুম মানুহে বিয়া পাতিছে আৰু বিয়া পাতিলেতো মাতিবই বিয়াত যাওঁ বহুত ভাল লাগে মানে বিয়া কেনেকৈ লেভেলত খাইছোঁ আৰু সেই সময়ত বিয়াবোৰ আজিকালিৰ নিচিনা বিয়া নহয় নে মেক্সিমাম ঘৰত হয় বিয়া আৰু ঘৰত বিয়া হ'লে ঘৰত কি মানে তাত ফূৰ্তিটোৱে বেলেগ হয় মেকানিকেল টাইপৰ কথাটো নাহেই তাত আৰু সেই সময়ত কি হৈছিল জানে তাৰো আগত মই কৈছোঁ হেৰিটো নাছিলে আপোনাৰ কেটাৰাৰটো নাই বুফে ছিষ্টেম নাই ডেস্ক বেঞ্চ পাৰিব বহি খুৱাব আৰু তাত বিলাব লাগে বিলাব কোনে দৰাৰ ভায়েক বা কইনাৰ ভায়েকৰ লগৰ ল'ৰা আৰু সেই লগৰ ল'ৰাবিলাক হৈছোঁ আমি একদম বাল্টি টাল্টি লৈ বিলাবলৈ আৰম্ভ কৰি দিওঁ ভাত লাগিব দাইল লাগিব আৰু তাত ইণ্টাৰেষ্টিং কথা কি জানে দে ৰিয়েকশ্যনবিলাক এনেকুৱা ধুনীয়া হয় নহয় মানে মাংসটো যদি লৈ গৈছোঁ কাৰোবাৰ তাত ভাল মাংস পিছ পৰিলে বিশেষকৈ মাছত যে খুব বেছি হয় এবাৰ মোৰ কি হৈছিলে কোনোবা এটা জেগাত চিতল মাছ খুৱাইছে প্ৰথমে মোৰ লগৰ এটাই নামটো নকওঁ সি গ'ল অলপ পিছত মই আৰু মাছ নিবিলাও দেই অমুক নকৰোঁ দেই বুলি কৈ ঘূৰাই দিলোঁ মই কৈছোঁ কি হ'ল নাই মই মাছ বিলাব নাযাওঁ মই কৈছোঁ ব'ল মই দিম মানে কনচেপ্টটো কেনেকুৱা এটাই ধৰি নিব এটাই দি যাব চিতল মাছ মই বোলো মই দিম তেনেহ'লে ব'ল তোৰ যদি ইমান অসুবিধা হৈছে মইতো নাজানো সি কিয় কাৰণে বেয়া পাইছে গৈ পেলাই দিছোঁ এজন মানুহ তাত দিছোঁ পূৰা ধুনীয়াকৈ কলত সেইটো পৰিছে নেক্সট জনে তেতিয়া সৰুকৈ গধাৰ পিছতে পৰিছে মানুহটোৱে মোৰ মুখলৈ চাইছে মোৰ ইমান বেয়া লাগিছে নহয় মই বুজি পালোঁ যে কি কাৰণে আচলতে বিলাব নালাগে আৰু ইণ্টাৰেষ্টিংলি কথাটো কি জানে দে মই যিমান দিন আজিলৈকে খাইছোঁ নহয় ইমান বেয়া লাগে মোৰ তাত মানে কি জানো ভগৱানৰে পাপ আছে নেকি সদায় বেয়া পিছ পাওঁ সদায় আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ যিবোৰ মানে ভাল বিয়া হয় নহয় যেতিয়া দৰা আহিব আগতেতো কি লুচি ভাজিহে দিনত
ভাতটো দৰাকহে খুৱায়। দৰা পাৰ্টি আহোঁতে মেইন যিটো কুক সি আহি পেলাই এনে এপাক বাহিৰত চাই যায়, সি বুজিছে, চাই গৈ পেলাই আহি পেলাই আমি দেখিয়েতো মাংসটো লাষ্টত বনাই নহয়, মাংসটোত কি কৰে, ঘিউ আৰু জলকীয়া প্ৰপৰ্চনেটলি তাত দি দিব ইকুৱেলি, দি উতলাই দিয়ে। তেতিয়া কি হয়, আপোনাৰ ঘিউৱে জ্বলাটো মাৰি দিয়ে, জ্বলাই ঘিউটো মাৰি দিয়ে। টেষ্টত আপোনাৰ অলপো বেয়া নালাগে। কিন্তু খাওঁতে যে কিছুমান বিয়াত হয় আপোনাৰ অলপ খোৱাৰ পিছত আভোক লাগে, খাব নোৱাৰি। মানে সেইটো 100জন মানুহৰ খোৱা যদি বেছি হয়, 300-400 মানুহক খুৱাই দিব। যি হওক, এইবিলাক বহুত কাহিনী গ'ল, কৰিছোঁ, খাইছোঁ। ভাল আগদিনাখন গৈ পেলাই আচলতে ফূৰ্তিটোৱে বেলেগ আছিলে নহয়, এইবোৰ মানে কাগজ চাগজ লগাই ওপৰত প্লাষ্টিক লগাই ডেস্ক বেঞ্চ লগোৱা, বেয়া লাগে। আজিকালি এইবিলাকত যেনেকুৱা ধৰণৰ হয় কোনো কনচেপ্ট নাই। সেইদিনা ময়ে কিবা এটা অৰ্গেনাইজ কৰিছিলোঁ, অকল পইচাকেইটা দিব লগা হৈছে, বাকী আমিও সেই আলহীৰ নিচিনাকে আধা ঘণ্টা আগত গৈছোঁ। মানে কোনো ফূৰ্তিৰ কনচেপ্টটোতো নাই। আৰু ফূৰ্তিটো মানে কেনেকুৱা আৰু আজিকালিতো জানেই ফূৰ্তিটো কি। গতিকে যি হওক, তাৰপিছত এনেকৈ প্লাছ গাঁৱৰ বিয়াবিলাক, গাঁৱৰ ফালে যিবোৰ বিয়া খাব গৈছোঁ, কেনেকুৱা ভাল কনচেপ্ট। ভাত পুৰা ৰাতিপুৱাৰ পৰাই চলে, ভাত দাইল ভাজি তাজি, গৈ পাওঁতে চাহ খুৱাই। অফিচ পাৰ্টিটো কেনেকুৱা মানে মোৰ নিজৰ বিয়াত মই গম পালোঁ, মানে খুব ভাল লাগে, খুব আদৰ সাদৰ কৰে, নিয়ে। ইণ্টাৰেষ্টিং কওঁ দেই, মইতো মানে আপাৰ আছামত ডাঙৰ হোৱা, মা আপাৰ আছামৰ, দেউতা গুৱাহাটীৰ। চ' ইয়াৰ যিবোৰ মানুহ আছে সিহঁতে মোক সোধে দেই, মই কিবা কথাই ক'লোঁ আৰু এনেকৈ আপাৰ আছামত এখন আমি কাজিৰঙাত বিয়া খাব যাম। মই ক'লোঁ তাত কিন্তু হেৰিহে লুচি ভাজিহে খুৱাব, এনেকৈ ভাতৰ এইটো। ইয়াত আচৰিত হৈছে মানুহবিলাক, লুচি ভাজি খুৱাব মানে। মই কৈছোঁ নহয়, লুচি ভাজি এইবোৰ ভাতৰ মানে ৰিচেপশ্যনটো লুচি ভাজিৰে হয়। নহয় মানুহবিলাকক কি খুৱায়, ভাত নোখুৱাই নেকি? মই কৈছোঁ ভাত দৰা পাৰ্টিক খুৱাব, বাকী মানুহক আকৌ কিয় খুৱাব? তেতিয়া সিহঁতে কৈছে নহয়, লুচি ভাজিটোতো লঘু আহাৰ, এনেই মেইন খুৱাই কি? মই কৈছোঁ নহয়, সেইটোৱেই খুৱায়। বিশ্বাস কৰিব, মই 85, 86, 87, 88, 90 মানৰ কথা কৈছোঁ। মানুহখিনি মানে আচৰিত হৈ গৈছে যে মানে ভাত নোখোৱাই মানে কেনেকুৱা ধৰণৰ এইটো ৰিচেপশ্যন হ'ব পাৰে। কিন্তু এতিয়াতো বাই গ্ৰেচ অফ গড চবতে ভাতেই খুৱায়, খুব ভাল। ডুমডুমান আমি এখন বিয়া খাব গৈছিলোঁ, প্ৰথম ভাত খুৱাইছিলে দেই মানুহক, মোৰ এই ৰিলেশ্যনাৰ, এতিয়াও মনত আছে। বহুত মানুহ মানে গুচি গৈছে যে ভাত খাম নে, আৰু ভাতটো চোৱা আমি কিয় খাম। ডেট ৱাজ দ্য কনচেপ্ট। ভাল হৈছে নে বেয়া হৈছে মই নাজানো, মই হিষ্ট্ৰীহে কৈছোঁ। গুৱাহাটীৰ কেইখনত ইণ্টাৰেষ্টিং বিয়া কওঁ আপোনাক। এখন আমাৰ লগৰ এজন অফিচাৰৰ বিয়া এমটনত, গম পাব, যিখিনিয়ে চাই আছে গম পাব। তাৰপিছত কি হৈছে, চব আমি ল'ৰাবিলাকেই কৰিছোঁ সেইবিলাক কামবিলাক। কৰি থাকোঁতে কিছু অফিচৰে মানে বাহিৰৰ ল'ৰা গুৱাহাটীতে থাকে, দেউতাকত আহিছে, গতিকে গুৱাহাটী মানে আওভাও নাপাইছতে অফিচৰ মানুহখিনি আমাৰতো কৈছোঁ এমটন ইজ লাইক এ ক্ল'জ ফেমিলি। বিয়াখন পাতিলে, লজ এটা ভাড়া লৈছে, কেইটামান ৰুম, আৰু কইনাঘৰৰ বিয়া ঘৰ আৰু ওচৰতে, বেছি দূৰ নহয়, কইনাঘৰৰ 1 কিলোমিটাৰ আগত কইনাঘৰ। 9টামান বজাত আমি আহিছোঁ বিয়ালৈ, দৰাৰ লগত যাম আৰু গৈ দেখিছোঁ ই ক'ত, নামটো নকওঁ বাৰু, কৈছে যে এই অমুক তম্বুৰ ৰুমত আছে। আমি গৈ পেলাই দৰজাখন খুলি দিছোঁ, দৰাজনে নাচি আছে, আই এম গোয়িং টু মেৰি। থাকিলে। তাৰপিছত অলপ পিছত বিয়া পাতিব গ'ল সিহঁতি গ'ল, আৰু আমিও গৈছোঁ। গৈ মেলি যেতিয়া পাইছোঁগৈ, আমি যাওঁতে অলপ দেৰি হৈছে, 10-15 মিনিটমান লাগিছে। যেতিয়া গৈ পাইছোঁ পাহাৰটো, যিটো মানে দৰাৰ মানে একদম ক্ল'জেষ্ট, আৰু দৰা ধৰা ঠিক নহয় আৰু দৰা ধৰাৰ নিচিনা একদম ক্ল'জেষ্ট। সি মানে বিবাহ বাহৰটো 2nd ফ্ল'ৰত, মানে বিয়া 1st ফ্ল'ৰত বিয়া হ'ব, 2nd ফ্ল'ৰ। সি 1st ফ্ল'ৰত মানে উৰি অহা দি নামি আহিছে। বোলে কি হ'ল এখন আৰু বস্তু একদম মানে গৈ চিধা এখন মানে বাইক মটৰচাইকেল ষ্টাৰ্ট কৰি মানে উৰি গৈছে। তো ওপৰলৈ গ'লোঁ আমি, কি হ'ল, কিবা গণ্ডগোল লাগিছে। বোলে নহয়, দেউজন আনিব পাহৰি গ'ল। যেতিয়া ইয়াত আহি পেলাই যেতিয়া কইনা ঘৰৰ মানুহে সুধিছে যে দেউ ক'ত, তেতিয়া কৈছে যে দেউজন, তাৰপিছত দেউ এটা ৰুম দিছিলে দেউক থাকিব, দেউ তাত শুই আছে, দেউক লৈ আহিছে। আৰু ইণ্টাৰেষ্টিং কি জানানে, এখন বিয়াত গৈছোঁ, তাৰপিছত আমি সেইবাৰ কইনা ঘৰত আছিলোঁ দেই, গাড়ীখন ৰখিছে, ৰখোতে দৰাই নামি কৈছে, ঠিক একদম ৰভা আদৰিব যায় নে, ফ'কাছ লাইট চাইট দি থৈছে, ভিডিঅ' কেমেৰা চেমেৰা লৈ, এতিয়া মানে সেইবোৰ খুব ভিডিঅ'গ্ৰাফী হয়, মানুহ ৰৈ আছে তাৰমানে দৰাটোৱে নামিব পেলাই কৈছে, ঐ মোৰ পেচাব কৰিব লাগিছে।
লাগিল নে চবৰে হাহাকাৰ কি কথা কৈছ তই হ'ল নাই ৰখিব নোৱাৰে নাৰ্ভাছতে একচুৱেলি মোৰ পেচাব কৰিব লাগিছে তাক কোনোবাই ক'লে যে নহয় ৰ'ব তই এটাকে ক'লে কেনেকৈ হ'ব কিবা এটা কৰ আমি তাত নাই নাই মই নোৱাৰিমেই জানো পেচাব কৰিব লাগিছে নে খোজ কৰিব লাগিছে ধৰিব পৰা নাই এতিয়া চবৰেতো লাগিল হাহাকাৰ আৰু দৰাৰ সেই জেগাডোখৰ চাৰিওফালে লাইট এতিয়া দৰাটো পিছুৱাই আহিছে মাকে এইফালে আদৰিব আহিব মানুহবিলাক আচৰিত হৈছে তাৰপিছত আমি কিছুমান ল'ৰাই তাৰপৰা ঘেৰি ধৰিছে তাক ঘেৰি দিছে পিছুৱাই গৈছে ওলাই গ'ল আৰু দৰা পেচাব কৰিবলৈ অলপ পিছলৈ গৈ দৰাই মানুহে তাক এটা বোলে মানুহৰ পিৰামিড আপোনালোকে বিশ্বাস নকৰিব দৰাই থৈছে দি আহিছে পেচাব কৰি মানে দিজ আৰ দ্য ফেক্ট আপোনালোকে মিছা বুলি ভাবিব একেবাৰে সঁচা কথা কৈছো এনেকুৱা ধৰণৰ হয় মানে বিয়া খাই বিয়া দেখি এতিয়া বিয়াবিলাকো দেখিছো ভাল ফূৰ্তি এতিয়াও হয় বেলেগ ধৰণৰ ফূৰ্তি হয় মই নকওঁ ফূৰ্তি নহয় বুলি সেই সময়ত খোৱা আৰু ঘৰৰ গোটেই ৰিলেশ্যনৰ মানুহ আহি যোৱা গতিকে এইবিলাক কৈ থাকিলে আকৌ পিছত ইহঁতে মোক ক'ব তুমি কি এনেকুৱা ধৰণৰ কথা কৈছা বুঢ়া মানুহৰ নিচিনা নহয় মই এতিয়াও আই এম ষ্টিল ইয়াং মই ঘৰৰ গতিকে কথাটো কৈছোঁ সেই সময় বিয়াৰ হেৰিবিলাকৰ কথা কৈছোঁ ভাল আছিলে ফূৰ্তিটো আমাৰ মানে আৰু বিয়া এখন হৈছে মানে তাত আজিকালি যেনেকৈ বিয়া ন যাম আমি নষ্টাত যাম অমুক হ'ব তেনেকুৱা নহয় ন বিয়া মানে ভাবকচোন আমি 3 দিনৰ কাৰণে গুচি গৈছোঁ এবাৰ মোৰেই বিয়াত মোৰ নগাঁৱত লগ কৰাই দিম মই তাইক সোনকালে যেতিয়া গৈছোঁ এনেকুৱা হৈছে কিছুমান ল'ৰাবিলাক গৈছেতো গাড়ীৰে আমি 5টা 4:30 বজাত ইয়াৰ পৰা ওলাইছোঁ মনতে ৰাস্তাত গৈ দেখিছে আৰু এটা ল'ৰা আহিছে কিন্তু যোৱা কথা নাই ই কি বোলে সেই ৰাস্তাটো কিয় এজনকৰ বিয়াবিলাক ক'ত এই নঘৰে ময়ো যাওঁ বোলে গাড়ীখন উঠিলে গুচি গ'ল মানে সেই সময়ৰ সেই ফূৰ্তিটো আজিৰ সময়ৰ লগততো নিমিলিব আজিকালি বিয়া আজিও এখন ৰিচেপশ্যন আছে ৰ'ব যাব লাগিব অলপ পিছতে প্ৰেজেণ্ট চেজেণ্টটো কিনি আনিছোঁ এতিয়া মানে কি ইচ্ছা বেচিকেলি কনফাৰেঞ্চ টাইপৰ থিং ন কিন্তু এটা কথা দেই এই বুফে চিষ্টেমটো মই ভাল পাওঁ আগতে মানে যিটো আছিলে নহয় সেইটো যে কমন নহয় চবেই জানে নে ইয়াত মাংস দিওঁ বুলি কয় মোকো 2 পিচ দি যাওক বুলি কয় যে সেই বস্তুটো আজিকালি কৰিব নালাগে নিজৰ হিচাপ মতে খাব লাগে আৰু বহুত কি হয় বিয়াত আমিতো ল'ৰা নহয় বহি যাওঁ খাবলৈ এইটো কোৰ্চত আহে বিয়াৰ বস্তুবিলাক ভাত আহিল তাৰপিছত মুড়ি ঘণ্ট খাৰ খাব লাগে মাছ মাংসটো কিন্তু মাছ মাংস কোৰ্চ আহে মানে বাকী বস্তুবোৰ এইটো নিদিব দেই বুলি বেছি কৈ থাকিবও বেয়া লাগেতো আৰু তাৰ এটা ইণ্টাৰেষ্টিং কথা কওঁ শুনক এবাৰ মোৰে লগৰ এটা ফাৰ্মাচী এখন আছে তাতো বহি আড্ডা মাৰি আছোঁ মানুহজন আহিছে তাৰ চিনাকি তেতিয়া মানে প্ৰথম বুফেটো আৰু চলিছে আৰু আৰম্ভ হৈছে সি আহি পেলাই কৈছে মোক নামটো নকওঁ উপাধিৰে মাতে এইফালে অলপ উপাধিৰে চলে এইটো মোক কি কালি এখন বিয়া খালোঁ বুজিছে বুফেন মানে গম পাইছে নে নিজে লৈ যায় বুফেন সি কৈছে হয় গৈ আছোঁ ভাত লৈছোঁ দালি লৈছোঁ অমুক লৈছোঁ মাংসৰ আগত দেখিছে এগৰাকী মানুহ ৰখি আছে মই তাইক কৈছোঁ এইটো বুফেন নহয় জানো আপুনি ইয়াত কিয় আপুনি যাওক বুজিছে তাৰপিছত আৰু খাইছোঁ দিয়ক দুটা পেটৰ অসুখৰ দৰৱ দিয়ক সি আহিছে কিনিব পেটৰ অসুখৰ দৰৱ বুফেন খাই গতিকে বিয়াটো কেইবিলাক আছে আৰু বহুত মজা কাহিনী মোৰ মানে কি স্ক্ৰিপ্টেড নহ'লে কিছুমান ক্ষেত্ৰত দিগদাৰো মনলৈ যে নাহে বিয়াৰ জমনিবিলাক বহুত জমনি আছে এই খাই যায় আগতে আৰু বুফেবিলাকত খাই গ'লে কি হয় আজিকালিতো সেইকাৰণে মই এটা কামেই কৰোঁ আপোনালোকে মন কৰিছেনে যে নন ভেজ ভেজ আজিকালি একেলগেই দিয়ে মাছ মাংসটো বেলেগকৈ দি দিয়ে আগতে কি আছিলে যে ভেজৰ এটা বেলেগ লাইন বনায় নন ভেজৰ এটা বেলেগ লাইন বনায় কাৰণ ভেজৰ এইফালে থাকে নন ভেজৰ এইফালে থাকে কিন্তু সেইটো বদলাই দিলে মই পিছত ভাবিলোঁ দেই এইটো কিয় বদলাই দিলে দুটা লাইনটো থাকিলে ভাল কাৰণ আমাৰ মাক লৈ যাওঁ বিয়ালৈ আগতে তেতিয়া মায়ে ভেজ খায় মানে ঘৰত নন ভেজ খাইছিলে কিন্তু তাত ভেজ খায় সেইকাৰণে ভেজৰ লাইনটো বেলেগকৈ থাকিলে ভাল এতিয়া একেটা লাইন হয় পিছত গম পালোঁ যে মানুহবিলাকে বিশেষকৈ সময়ত য়াংষ্টাৰ্ছখিনিয়ে কি কৰে ভেজৰ লাইনটোত সোমাই দিয়ে তাত পনীৰ চনীৰ এইবিলাক থাকেতো সেইবিলাক খাই ল'ব খাই লৈ লাষ্টত মাছ মাংসটো এইফালৰ পৰা লৈ গতিকে লাভ একো নহয় পনীৰ লাষ্টত শেষ হৈ যায় সোনকালে এয়া কৰি এনেকুৱা ধৰণৰ সেইকাৰণে আজিকালি ঠিক কৰিছে চবকে খুৱাই দেখাবই এইটো বহুত খৰচ কৰি কিন্তু দেই আজিকালি বাপৰে বাপ মানে কিছুমান বিয়াতটো গ'লে ভাবিব নোৱাৰি
কোনটোনো খাম কোনটোনো নেখাম আৰু নামবিলাকো তলত লিখি লিখি দিয়ে কাৰণেহে আৰু নামবিলাকো এনেকৈ লেখে একচুৱেলি বস্তুটো ধৰিবই নোৱাৰি কিনো যি হওক আজি বহুত দিনৰ মূৰত আহিছোঁ বেছিকৈ আপোনালোকক আমনি নকৰোঁ যদি ভাল লাগিছে কাইণ্ডলি ফিডবেক দিব থেংক ইউ